हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। तो आज ही আমি আমার যেটো নেক্সট পার্ট আছে, আই থিঙ্ক ইট ইজ 13th পার্ট অফ দিস পার্টিকুলার চ্যাপ্টার। বহুত লম্বা চ্যাপ্টার হয়। সো বাই দি নেক্সট মোস্ট প্রবলি নেক্সট পার্টত আমি শেষ হ'ব এই চ্যাপ্টারটো। তো আজি আমি 13 যেটো পার্ট আছে এটা আমি কৰিম। অলৰেডি আমি সমান্তৰাল পাতযুক্ত ধাৰকত্ব উলিয়াইছোঁ। বাট সেইটো কেছ কি আছিল, যেতিয়া ধাৰকৰ পাতৰ মাজত কোনো ধৰণৰ মিডিয়াম নাছিল, মাধ্যম নাছিল। কিন্তু আজি আমি কি ওলাম, মাধ্যম থকা কেছটো ওলাম। আমি ডাইৰেক্টলি এইটোত যাম। তো ডাইৰেক্টলি যেতিয়া এইটোত যাম, আমি আৰু বেছি ৱেইট নকৰোঁ, ঠিক আছে। আমি ইয়াতে কি কৰিম, ষ্টাৰ্ট কৰিম আমি আমাৰ ধাৰকৰ প্লেট বনোৱা। আমি এনেকৈ লিখিম যে সমান্তৰাল পাতযুক্ত ধাৰকত্ব। কিন্তু কেছ কোনটো, এইটো কেছটো যে যেতিয়া পাতৰ মাজত কি মাধ্যম থাকে। জাষ্ট মই লিখি দিছোঁ বুজাৰ কাৰণে, যেতিয়া পাতৰ মাজত কি থাকিব, মাধ্যম থাকিব, হয়নে। তো আমি কি কৰিম, ইয়াতে অলৰেডি মই যোৱা ক্লাছত তোমালোকক দেখাইছিলোঁ। আমি দুটা কি ল'ম, ইয়াতে ধাৰকৰ পাত ল'ম। এটা পাত এইটো, এটা পাত এইটো, ঠিক আছে। আৰু এইবাৰ আমি কি কৰি দিম, ধাৰকৰ পাতৰ মাজত এটা মাধ্যম সোমাই দিম। এটা কি হ'ব, মাধ্যম সোমাই দিম। এনেকুৱাকৈ এটা মাধ্যম সোমাই গৈছে, ঠিক আছে। আৰু ইয়াতে তোমাৰ কি, যিহেতু ধনাত্মক আধান এটা থাকিব, হয়নে নাই। আৰু ইয়াতে কি থাকিব, ঋণাত্মক আধান। যেতিয়া তুমি কি কৰিবা, পাতৰ ইয়াতে যেতিয়া তুমি কি মাধ্যম সোমাই দিবা, তেতিয়া আমি জানো যে যেতিয়া পৰাবৈদ্যুতিক মাধ্যম এটা সোমাবা, সেই পৰাবৈদ্যুতিক মাধ্যমত কি হ'ব, মেৰুকৰণৰ সৃষ্টি হ'ব, ঠিক আছে। তো ইয়াতে ধৰা মাইনাছ কিউ আছিল, ইয়াতে কি আছিল, প্লাছ কিউ। ইয়াৰে পৃষ্ঠ আধান ঘনত্ব মাইনাছ ছিগমা, ইয়াৰে পৃষ্ঠ আধান ঘনত্ব প্লাছ ছিগমা। ইয়াৰে কালি এ, ইয়াৰে কালিও এ। মাজৰ যিটো দূৰত্ব সেইটো হ'ল ডি। আমি জানো যে এই ডিটো কি হ'ব, ভেৰি ভেৰি লেছ দেন এ। কালিৰ ক্ষেত্ৰত কি হ'ব, বহুত ডাঙৰ হ'ব। এতিয়া মাজত আমি কি সোমাই দিছোঁ, এটা পৰাবৈদ্যুতিক মাধ্যম। এতিয়া চোৱা, যেতিয়া মাধ্যমটো নাছিল তেতিয়া অলৰেডি ইয়াতে কি আছিল, এটা বৈদ্যুতিক ক্ষেত্ৰ আছিল। এনেকুৱা বৈদ্যুতিক ক্ষেত্ৰ আছিল ধনাত্মকৰ পৰা ঋণাত্মকলৈ। আৰু আমি জানো যে যেতিয়া পৰাবৈদ্যুত এটা বাহ্যিক ক্ষেত্ৰত ৰখা হয়, লগে লগে কি হ'ব, ইয়াৰ মেৰুকৰণ হোৱা ষ্টাৰ্ট হ'ব। আৰু মেৰুকৰণ হোৱাৰ লগে লগে এইটো ছাইডত ধনাত্মক আধান ক'ৰবাত আহি যাব। এই যিটো মাধ্যম আছে ইয়াতে ক'ৰবাত ধনাত্মক আধান আহি যাব, হয়নে নাই। আৰু কি হ'ব চাবা, ইয়াতে ক'ৰবাত ঋণাত্মক আধান আহিব, যাৰ কাৰণে কি হ'ব, ইয়াতে ওলোটা এটা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ব, যিটো এনেকৈ বাহ্যিক ক্ষেত্ৰটো কি ৰিডিউচ কৰি দিব। ধৰা ওলোটা এটা সৰু ক্ষেত্ৰ এনেকুৱাকৈ সৃষ্টি কৰিব ই, যিটোৱে বাহ্যিক ক্ষেত্ৰক কি কৰি দিব, ৰিডিউচ কৰি দিব, ঠিক আছে। বুজি পাইছা, ঠিক আছে। যিহেতু বুজি পাইছা বহুত ভাল কথা, বুজি পোৱা নাই যদি আৰু বেছি ভাল কথা। এতিয়া চোৱা, ইয়াতে যিটো আধান ঘনত্ব আছে, এতিয়া আধান ঘনত্বটো কি হ'ব চোৱা। যেতিয়া আমি মাধ্যম নাছিল তেতিয়া আধান ঘনত্বটো আছিল ধৰা ছিগমা। যেতিয়া এইটো মেৰুকৰণ ঘটিছে তেতিয়া আধান ঘনত্বটো কিমান আহিছে, ছিগমা পি। তো এই যিটো বাহ্যিক ক্ষেত্ৰৰ কাৰণে তোমাৰ কি, যিটো উল্টা এটা বৈদ্যুতিক ক্ষেত্ৰ হৈ যিটো বাহ্যিক ক্ষেত্ৰটোক ৰিডিউচ কৰিছে, এইটো কোনে কৰিছে, একচুৱেলি ছিগমা মাইনাছ ছিগমা পিয়ে কৰিছে। ইয়াৰ যিটো ভেলু, সেই ভেলুটোৱে তোমাৰ কি কৰিছে, ইয়াৰ এটা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰিছে, হয়নে নাই। তো আমি ইয়াতে এনেকুৱাকৈ লিখিম, আমি কি লিখিম যে ধৰা হ'ল যে ধাৰক এটাৰ পাত দুটাৰ মাজত কে পৰাবৈদ্যুতিক ধ্ৰুৱক কেৰ কে মান থকা মাধ্যম এটা সোমোৱাই দিয়া হল, ঠিক আছে। দেয়াৰফৰ এই পাত দুটাৰ মাজত এতিয়া বৈদ্যুতিক ক্ষেত্ৰ কি হৈ যাব, যে পাত দুটাৰ
পাত দুটাৰ মাজত বৈদ্যুতিক ক্ষেত্ৰ হ'ব কি হ'ব নৰ্মেলি আমি কি জানো যে বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব লাগে সিগমা বাই এপসাইলন নট কিন্তু এইবাৰ যেটো সিগমা যেটো তোমাৰ কি আধান ঘনত্ব হেইটো আধান ঘনত্ব কাৰণ খালি সিগমাৰ কাৰণে নহয় ইয়াতে চোৱা যেতিয়া তুমি এই যেটো তোমাৰ ইয়াতে ধনাত্মক আৰু ঋণাত্মকৰ আধানৰ এটা কি হৈছে ইয়াতেও চোৱা এনেকুৱা এটা মানে কি হৈছে আধান ধনাত্মক আধান এনেকুৱা ষ্ট'ৰ হৈছে না নাই তো ইয়াৰ কাৰণে নেট যেটো আছে হেতু কেনেকুৱাকে হ'ব আমি সিগমা মাইনাস সিগমা পি লম ইয়াৰে যেটো মানে ভ্যালু সেই ভ্যালুটোৰ কাৰণে তোমাৰ কি হ'ব তাতে বৈদ্যুতিক ক্ষেত্ৰ হ'ব তো আমি ইয়াতে কি লিখিম সিগমা মাইনাস সিগমা পি ডিভাইডেড বাই এপসাইলন নট ইয়াক দিয়া ইকুয়েশন নাম্বার 1 ঠিক আছে এতিয়া চোৱা আমি কি জানো যে সুষম বৈদ্যুতিক ক্ষেত্ৰৰ কাৰণে লাষ্ট ক্লাছত আমি অলৰেডি পঢ়াইছিলোঁ যদি কোনোবাই চোৱা নাই চাই লবা ভিডিও সুষম বৈদ্যুতিক ক্ষেত্ৰৰ বাবে কি হয় চোৱা যে তোমাৰ E is equal to V by D ইয়াৰ পৰা V is equal to কি আহি যাব E into D এর ভ্যালু কিমান সিগমা মাইনাস সিগমা P ডিভাইডেড বাই এপসাইলন নট into D এটুক দি দে ইকুয়েশন নাম্বার 2 ঠিক আছে এতিয়া যিবিলাক পৰাবিদ্যুৎ আছে যে সচৰাচৰ বা সাধাৰণ পৰাবিদ্যুতৰ বাবে সাধাৰণ পৰাবিদ্যুতৰ বাবে এই যেটো সিগমা মাইনাস সিগমা পি আছে এটো কার প্রপোর্শনাল হয় সিগমা মানে চোৱা তোমাৰ আধান যিমান বাঢ়িব বৈদ্যুতিক ক্ষেত্ৰ হিমান বাঢ়িব আধান যিমান বাঢ়িব বৈদ্যুতিক ক্ষেত্ৰ হিমান বাঢ়িব বৈদ্যুতিক ক্ষেত্ৰ হিমান বাঢ়িলে যেটো পৰাবৈদ্যুতিক মাধ্যম আমি দিছো সেই মাধ্যমত মেৰুকৰণ হিমানে বেছি হ'ব মেৰুকৰণ বেছি হোৱা মানে কি তাত আবেক্ষিত যেটো আধান সিগমা পি হেইটোও বেছি হ'ব এই কারণে আমি লিখো যে সিগমা মাইনাস সিগমা পি টু একচুয়ালি ডিপেন্ড কার উপৰত কৰি আছে সিগমা এইটো বাঢ়িলে ইয়াৰ যেটো মান হেইটো কি হ'ব অটোমেটিক্যালি বৃদ্ধি পাব এই কারণে আমি এটো লিখিব পাৰো এতিয়া যেতিয়া ইয়াক আমি প্ৰপোৰ্শনালিটিৰ পৰা কি কৰিম সিগমা মাইনাস সিগমা পি এর পৰা যেতিয়া ইকুয়ালিটি চেঞ্জ কৰিম ইয়াতে এটা ধ্ৰুৱক আহে 1/k ঠিক আছে তো ইয়াতে আমি লিখি দিম যে সিগমা মাইনাস সিগমা পি ইজ ইকুয়াল টু সিগমা বাই কে এটুক দি দে ইকুয়েশন নাম্বার 3 এতিয়া এই ভ্যালুটো আমি ইয়াতে বহাই দিম ঠিক আছে যে এতিয়া 3 নং সমীকৰণৰ মান 1 নঙত বহুৱাই পাও 1 নঙত বহুৱাই কি পাও যে আমি পাম কি যে যেহেতু 1 নম্বৰত কি আছিল আমাৰ যে v is equal to কি আছিল যে v is equal to sigma minus sigma p by epsilon naught into d আছিল সো এতিয়া আমি কি লিখিম এটোৰ জায়গাত ডাইরেক্টলি কি লিখিব পাৰো sigma by k epsilon naught d ঠিক আছে আৰু কি লিখিব পাৰো সো v is equal to sigma আমি ডাইরেক্টলি লিখিব পাৰো q by a k epsilon naught d since আমি জানো যে sigma is equal to কি হয় q by a ফার্স্ট চ্যাপ্টার মনত কৰা ঠিক আছে এতিয়া যদি মই ইয়াতে q by v লিখো q by v হলে সবা কি হ'ব যে আমাৰ k a epsilon naught এইখিনি গুটেই ওপৰত গুছি যাব আৰু তলত কি আহিব d আহি যাব q into d আৰু v a k epsilon naught ইয়াক অলপ হজাই পৰাই যদি আমি লিখো q by v ক আমি কি লিখিব পাৰো c is equal to ইয়াক কি লিখিম আমি k into epsilon naught a by d চাইছা নে নাই কিমান বঢ়িয়া বস্তুটো আহিছে c is equal to k into epsilon naught a by d এটো কি আছিল যেতিয়া মাধ্যমত বায়ু মাধ্যম আছিল মানে প্লেটৰ মাজত বায়ু মাধ্যম হেটোৰ কিমান গুণা হৈ গৈছে k টাইমছ গুণা হৈ গৈছে যেতিয়া তুমি কি এটা পৰাবৈদ্যুৎ k ধ্ৰুৱক মানে পৰাবৈদ্যুৎ ধ্ৰুৱকযুক্ত যেতিয়া তুমি কি এটা মাধ্যম হোমাই দিবা তেতিয়া এইটো তোমাৰ কি আহি যাব এই যেটো তোমাৰ কি ইকুয়েশন ধাৰকত্বৰ এইটো আহি যাব ঠিক আছে ইয়াতে চোৱা কে কি বুলি কোৱা হয় কে কোৱা হয় তোমাৰ যে পৰাবৈদ্যুতিক ধ্ৰুৱক বুলি কোৱা হয় ধ্ৰুৱক মাধ্যমৰ আৰু এটা বস্তু কি কে আমি এনেদৰে লিখো k is equal to epsilon by epsilon naught ফার্স্ট চ্যাপ্টাৰত মই কৈছিলো এটো যে k is equal to epsilon
বা এপসাইলন নট ইয়াৰে পৰা এটা বস্তু চাব পাৰা এই যেটো এপসাইলন আছে k ইনটু এপসাইলন নট এটো হ'ব না নাই আৰু এই যেটো তোমাৰ কি k এপসাইলন নট ইয়াক কোৱা হয় প্ৰৱেশ্যতা কি বুলি কোৱা হয় তোমাৰ মাধ্যমটোৰ প্ৰৱেশ্যতা বুলি কোৱা হয় এপসাইলন নট পাহৰি যাও মই মাজে মাজে কি বুলি কোৱা হয় মাধ্যমৰ প্ৰৱেশ্যতা বুলি কোৱা হয় ঠিক আছে প্ৰৱেশ্যতা বুলি কোৱা হয় এতিয়া চোৱা ইয়াৰে পৰা যদি মই কওঁ যে k এর ভ্যালু 1 k এর ভ্যালু 1 হলে কি হ'ব এপসাইলন নট এপসাইলন নট অর ইকুয়াল হৈ যাব আৰু k 1 কেতিয়া হয় বায়ুৰ কাৰণে হয় তো বায়ুৰ কাৰণে তোমাৰ এপসাইলন কি হৈ যাব এপসাইলন নট অর ইকুয়াল হৈ যাব ঠিক আছে তো এইটোই আছিল তোমাৰ কি যেটো তোমাৰ যদি তোমাৰ কোনো ধাৰকৰ পাতৰ ভিতৰত তুমি কি ৰাখা মাধ্যম ৰাখা তেতিয়া হলে তাৰ ক্ষেত্ৰত তোমাৰ কি এইটো তোমাৰ ইকুৱেশন আহি যায় যে k টাইমস কি হ'ব বৃদ্ধি পাব ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা একদম ইজি আছে ইমান কোনো টাফ নহয় ঠিক আছে নেক্সট আমি আমাৰ যেটো নেক্সট টপিক আছে এটো আমি ধাৰকৰ কি সজ্জাত যাম যে ধাৰকৰ সজ্জা ধাৰকৰ সজ্জা ধাৰকৰ সজ্জা এতিয়া দুই ধৰণৰ হয় চোৱা এটা হয় সমান্তৰাল আৰু এটা হয় শ্ৰেণীবদ্ধ তো আমি প্ৰথমত শ্ৰেণীবদ্ধ সজ্জাত যাম শ্ৰেণীবদ্ধ সজ্জা ঠিক আছে এতিয়া শ্ৰেণীবদ্ধ সজ্জাত কি হ'ব চোৱা শ্ৰেণীবদ্ধ সজ্জাত ধুনীয়াকৈ আমি এনেকুৱাকৈ শ্ৰেণীবদ্ধত সজাই ল'ম এটা দুটা তিনিটা তাৰ পিছত n নম্বৰ অফ ধৰা ইয়াতে কি আছে nth নম্বৰ এটা কি আছে তোমাৰ ধাৰক এইটো কানেক্ট কৰিলা আৰু এইটো কানেক্ট কৰিলা ঠিক আছে তো এটা যেহেতু কানেক্ট কৰিছা ধৰা এই ধাৰক কেটাক তুমি এটা ভি সাপ্লাইত তুমি কানেক্ট কৰি দিছা ইয়াতে ধৰা আধান থাকিব ইয়াতে এনেকুৱাকে তোমাৰ ধাৰকত কি হয় প্লেট বিলাকত আধান থাকিব না নাই এতিয়া যেতিয়া শ্ৰেণীবদ্ধ সজ্জাত থাকে ধাৰক ইয়াতে তুমি ভি কিবা এটা দিছা তো এটা বস্তু মন কৰিবা যেটো ভোল্টেজ তুমি ইয়াতে এপ্লাই কৰিছা বিভৱ ভেদ এই বিভৱ ভেদটো কি হ'ব ইয়াতে ডিস্ট্ৰিবিউট হৈ যাব ইয়াতে v1 ইয়াতে v2 ইয়াতে তোমাৰ v3 এই প্লেটৰ মাজত ধৰা vn এনেকুৱাকে কি হ'ব এই বিভৱটো তোমাৰ ডিস্ট্ৰিবিউট হৈ যাব ঠিক আছে ইয়াৰে যেটো আধানৰ মান থাকিব হেতু কি থাকিব সদায় সেম থাকিব আধানৰ মানত কোনো পৰিৱৰ্তন নহয় কিন্তু তোমাৰ বিভৱৰ মানটো কি হৈ যাব ডিস্ট্ৰিবিউট হৈ যাব ডিস্ট্ৰিবিউট হৈ যাব তো ইয়াতে আৰু এটা বস্তু চাব পাৰা তোমালোকে যেহেতু বিভৱৰ মান তোমাৰ কি বেলেগ তো ইয়াৰে যেটো ধাৰকত্ব c1 c2 c3 আৰু এটো ধৰা cn তো এই ক্ষেত্ৰত কি হয় তোমাৰ বিভৱ একে থাকে কি থাকিব সৰি বিভৱ বেলেগ হ'ব বেলেগ কিন্তু তোমাৰ কি আধান কি একে আধান কি থাকিব একে থাকিব সেই কাৰণে তুমি কি লিখিব পাৰা v v1 v2 v3 আৰু vn তো ইয়াতে v v1 কিমান আমি লিখিব পাৰো সো আমি জানো যে c q/v তো v কি আহি যাব q/c তো আমি লিখি দিম ইয়াতে ক'ত গল পণ্ডিতত কি লিখিম q/c v1 কি লিখিব পাৰো q/c1 v2 কি লিখিব পাৰো q/c2 আধান তো একে আছে কিন্তু ধাৰকত্ব বেলেগ আছে এটো q/c3 n নম্বৰৰ কাৰণে q/cn তো ইয়াতে তোমাৰ কি আহি যাব q/c q কমন লৈ লোৱা 1/c1 1/c2 1/c3 1/cn তো q আৰু q মৰি যাব q আৰু q কি হৈ যাব মৰি যাব যাৰ কাৰণে তোমাৰ যেটো ইকুইভ্যালেন্ট ক্যাপাসিটেন্স এটো কিমান ওলাব 1/c1 1/c2 1/c3 ... 1/cn তো ধৰা তোমাক কোনোবাই কৈছে যে দুটা ধাৰক এনেকুৱাকে আছে এটা 2 ফ্যাৰাড আৰু ইয়াতে 3 ফ্যাৰাড এনেকুৱাকে আছে তো তুমি কি কৰিব লাগে ইয়াৰ মুঠ ধাৰকত্ব উলিয়াব লাগে তুমি সিম্পলি কি কৰিবা যে 1/c = 1/2 + 1/3 তো কিমান আহি যাব आंसर 2 3 * 6 ওপৰত আহিব 2 + 3 তো আহি যাব 5/6 কিন্তু এটো চোৱা এটো 1/c এর মান হে তো তুমি কি কৰিব লাগিব c = 6/5
এইটো কৰিব লাগিব। তো এইটো বুজি পাইছা, এইটো হ'ল তোমাৰ শ্ৰেণীবদ্ধ সজ্জা। কাৰ? এই যেটো তোমাৰ কি ধাৰকৰ কি এইটো শ্ৰেণীবদ্ধ সজ্জা। তো শ্ৰেণীবদ্ধ সজ্জাত থাকিলে মুঠ যেটো ধাৰকত্ব এইটো কেনেকৈ ওলায় 1/C1 1/C2 1/C3 1/Cn এনেকৈ ওলাব। ঠিক আছে। নেক্সট ইয়াৰ যেটো সজ্জা আছে সেইটো কোৱা হয় সমান্তৰাল সজ্জা। 2 নম্বৰ সমান্তৰাল সজ্জা। সমান্তৰাল সজ্জাত কি হ'ব চোৱা, যে তোমাৰ এনেকুৱাকৈ থাকিব, এনেকুৱাকৈ আছে, এনেকুৱাকৈ লাষ্টত এটা তোমাৰ ধাৰক আছে। তো ইয়াতেও তোমাৰ আধান থাকিব, ইয়াতেও তোমাৰ কি থাকিব আধান থাকিব, ইয়াতেও তোমাৰ কি থাকিব আধান থাকিব, ইয়াতেও তোমাৰ কি থাকিব আধান থাকিব। ঠিক আছে। আধান থাকাৰ পিছত ইয়াতে তুমি কি কৰিবা কানেকশ্যন দিবা, যিহেতু ইয়াৰ পৰা কানেকশ্যন যাব, ইয়াৰ পৰা কানেকশ্যন যাব, আৰু লাষ্টত এইখিনিত কানেকশ্যন যাব, ইয়াতে কানেকশ্যন যাব, ইয়াতে কানেকশ্যন যাব, আৰু ইয়াতে কানেকশ্যন যাব। আৰু এইটোক তুমি ধৰা এটা কি কৰিছা বিভৱত সংযোগ কৰিছা, এটা বিভৱত সংযোগ কৰিছা, বা এক পাৱাৰ সাপ্লাই দিছা ন, দিব লাগিব ন। ধৰা এইটো কিবা এটা ভি বিভৱ দিছা তুমি। এটা কথা মনত ৰাখিবা, ইয়াতে তোমাৰ যেটো বিভৱৰ মান আছে সেইটো কি থাকিব বেলেগ বেলেগ হ'ব। বিভৱৰ মান কি হ'ব বেলেগ বেলেগ হ'ব, কিন্তু তোমাৰ যেটো বিভৱৰ মান বেলেগ বেলেগ নহয়, আধানৰ মান কি হ'ব বেলেগ বেলেগ হ'ব, কিন্তু বিভৱৰ মান একে থাকিব। তো ইয়াতে যেতিয়া বিভৱ দিবা, ইয়াৰ মাজেৰে যেটো বিভৱ সেইটো কি হ'ব ভি, ইয়াৰ মাজেৰে বিভৱ সেইটোও ভি, ইয়াৰ মাজেৰে বিভৱ সেইটোও ভি, ইয়াৰ মাজেৰে বিভৱ সেইটোও কি হ'ব ভি হ'ব, কিন্তু আধানৰ মান কি হ'ব বেলেগ বেলেগ হ'ব। তো সংৰক্ষণৰ সূত্ৰ মতে আমি কি লিখিম, যে টোটাল আধান কি লিখিম, যে Q1 প্লাছ Q2 প্লাছ Q3 প্লাছ Qn, দিস ইকুৱেলছ কিউক আমি লিখিব পাৰোঁ C ইজ ইকুৱেল টু Q/V। তো Q ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ CV। তো আমি ইয়াতে ডাইৰেক্টলি কি লিখিব দিব পাৰিম, যে C ইনটু V ইজ ইকুৱেল টু C1 V1 সৰি, এইটো ধৰা তোমাৰ ধাৰক কি হ'ব, এইটোৰ ধাৰকত্ব C1, এইটো C2, এইটো C3, আৰু এইটো Cn। তো আহি গ'ল যে C1V প্লাছ C2V প্লাছ C3V প্লাছ CnV। তো ইয়াতে কমন লৈ লোৱা ভি, C1 প্লাছ C2 প্লাছ C3 প্লাছ Cn। তো ভি কেনসেল, তো আহিল কিমান C ইজ ইকুৱেল টু C1 প্লাছ C2 প্লাছ C3 প্লাছ Cn। মানে যদি তোমাৰ ধাৰক কি হৈ আছে মানে শ্ৰেণীবদ্ধ সজ্জাত নহয় সমান্তৰাল সজ্জাত যদি আছে, তেতিয়াহ'লে তাৰ ধাৰকত্ববিলাক কি হ'ব জাষ্ট প্লাছ হৈ যাব, এড আপ হৈ যাব। মানে কেনেকুৱা, ধৰা তোমাৰ ইয়াতে কি আছে যে 2 পিকো ফেৰাড আছে বা ফেৰাড আছে, লগত ইয়াৰ কানেকশ্যন দিছা 3 ফেৰাডৰ লগত এনেকুৱাকৈ সমান্তৰালভাৱে, তেতিয়া জাষ্ট 2 + 3 কৰি দিলেই তোমাৰ কি 5 ফেৰাডটো কি আহি যাব, ইয়াৰ সমতুল্য ধাৰকত্ব আহি যাব। তো এইটোৱে আছিল ধাৰকৰ সমান্তৰাল আৰু শ্ৰেণীবদ্ধ সজ্জা। তো আজিৰ যিখিনি কৰিলোঁ বহুত আমি ফাষ্ট কৰিছোঁ একদম, মানে যিমান সোনকালে পাৰা যায়। তো আই হোপ তোমালোকে বুজি পাইছা সজ্জাবিলাক কেনেকুৱা ধৰণৰ হয়। এটা হ'ল সমান্তৰাল, এটা হ'ল শ্ৰেণীবদ্ধ। সমান্তৰাল সজ্জাত কি হ'ব, বিভৱৰ মান একে থাকিব কিন্তু আধানৰ মান বেলেগ বেলেগ হ'ব। শ্ৰেণীবদ্ধ সজ্জাত বিভৱৰ মান বেলেগ বেলেগ হ'ব কিন্তু আধানৰ মান কি থাকিব একেই থাকিব। এই বস্তুটো জাষ্ট মাইণ্ডত ৰাখিবা, আৰু গোটেই অংকখিনি আমি আসানি মানে একদম ইজিত আমি কৰিব পাৰিম। ঠিক আছে। তো আই হোপ তোমালোকে বুজি পাইছা। আৰু যেটো আমি ফাৰ্ষ্ট টপিকটো কৰিলোঁ, এইটো কি আছিল আজিৰ টপিকটো, যে আমাৰ ধাৰকত্ব ওলালোঁ যেতিয়া মাজত মাধ্যম আছে, কি হ'ব এইটো K টাইমছ ε0 A/D, হয়নে নাই। তো আমি নেক্সট ভিডিঅ'লৈ চাম। নেক্সট ভিডিঅ'ত আমি আমাৰ যেটো লাষ্ট টপিক শক্তিৰ সংৰক্ষণ, যে কিমান শক্তি সঞ্চয় কৰিব এটা ধাৰকত, সেইটো আমি কৰিম। চ' থেংক ইউ ভেৰি মাছ। নেক্সট ভিডিঅ'লৈ।